শনিবাৰৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব লিচু উৎসৱ। এছিয়া তথা সমগ্ৰ বিশ্বৰ বজাৰত সমাদৃত হোৱা তেজপুৰৰ লিচুৱে ইতিমধ্যে লাভ কৰিছে GI টেগ। 1923 চনতে কলকাতাৰ পৰা বিভিন্ন প্ৰজাতিৰ লিচু আনি তেজপুৰত ৰোপণ কৰিছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাই। সেই অনুসৰি তেজপুৰৰ লিচুৱে সম্পূৰ্ণ কৰিলে 100 বছৰ। এই লিচু উৎসৱত সমবেত হ'ব দেশী বিদেশী বহু ক্ৰেতা বিক্ৰেতা। 2022 চনত লণ্ডনলৈ ৰপ্তানি হোৱা তেজপুৰৰ ডিপুটাৰ লিচু বাগিচাখনৰ পৰা আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ এখন প্ৰতিবেদন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। হয়, আজি বিশ্ব পৰিৱেশ দিৱস আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু আজি 5 জুন আৰু কাইলৈ 6 জুন। 6 জুনৰ পৰা তেজপুৰত আৰম্ভ হ'ব লিচু মহোৎসৱ। আৰু তেজপুৰৰ লিচুক লৈ ইতিমধ্যে যি তেজপুৰৰ লিচুৱে এছিয়াৰ লগতে বিশ্বৰ এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গতিকে এই লিচু দিৱস ইতিমধ্যে বিগত বৰ্ষৰ পৰা তেজপুৰত আৰম্ভ হৈছে আৰু এই লিচু দিৱস তেজপুৰত যি লিচু দিৱসৰ আয়োজন কৰা হৈছে বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ সমান্তৰালভাৱে এই লিচু দিৱসত এইবেলি অংশগ্ৰহণ কৰিবলৈ আহিব বিদেশৰো বহুকেইজন ব্যক্তি আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি বিদেশৰ বহু লোকে এই লিচু দিৱসত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তেজপুৰত যিখন লিচুৰ বজাৰ সেই লিচুৰ বজাৰখনৰ বাবে ইতিমধ্যে তেজপুৰত বিশেষভাৱে আমি আজি বৰ্তমান উপস্থিত আছোঁ এগৰাকী শিল্পী সপোন নেওগ আন্তঃৰাষ্ট্ৰীয় শিল্পী। সেই শিল্পীগৰাকীৰ এখন লিচু বাগান সেই লিচু বাগিচাখনত আমি উপস্থিত আছোঁ আৰু তেওঁৰ পুত্ৰ কৌশিক আৰু তেওঁৰ বোৱাৰীয়ে ইতিমধ্যে এই বাগিচাখন চলাই আছে। কিন্তু আমি উল্লেখ কৰিব লাগিব যে 1923 চনত পদ্মনাথ গোহাঁই বৰুৱাই কলকাতাৰ পৰা প্ৰথম আনি তেজপুৰত লিচু ৰোপণ কৰিছিল, বিভিন্ন প্ৰজাতিৰ লিচু ৰোপণ কৰিছিল আৰু তাৰ পিছৰ পৰা ক্ৰমবৰ্ধমানভাৱে লিচুৰ বজাৰখন তেজপুৰত যথেষ্ট বাঢ়ি গৈছে আৰু লিচুৰ চাহিদা বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত লিচুৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তেজপুৰৰ লিচুৰ সোৱাদ লৈছে আৰু এনে চৰ্চাৰ মাজতে প্ৰথমবাৰৰ বাবে যিহেতু বিগত বৰ্ষৰ পৰা তেজপুৰৰ লিচু উৎসৱ আৰম্ভ হৈছে আৰু 100 বছৰ তেজপুৰৰ লিচুৱে 100 বছৰ অতিক্ৰম কৰা উপলক্ষে এই বছৰৰ লিচু উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্ত প্ৰমুখ্যে শোণিতপুৰ জিলা প্ৰশাসনে ইয়াৰ আয়োজন কৰিছে আৰু আশা কৰা হৈছে যে দেশী বিদেশী আৰু আন্তঃৰাষ্ট্ৰীয় যিসকল ক্ৰেতা প্ৰায় 20 গৰাকী ক্ৰেতা আন্তঃৰাষ্ট্ৰীয় আৰু দেশী ক্ৰেতাই ইয়াত অংশগ্ৰহণ কৰিব। যিহেতু কৌশিক আছে, তেওঁৰ পত্নী আছে, এটা কথা যে এই যি লিচুৰ আচলতে ব্যৱসায় বা লিচুৰ উৎপাদন আমি মহিলা প্ৰথম দেখা নাছিলোঁ, আজিলৈকে কিন্তু মহিলা দেখা নাই যিসকল উৎপাদনকাৰী। কেনেধৰণে আপুনি জড়িত হ'ল? হয়, মোৰ বিয়া 2023 চনত হৈছিলে। যেতিয়া মই ইয়াত বিয়া হৈ প্ৰথম আহিছিলোঁ মই লেচু এনেকৈ দেখা নাই। ইয়াত যেতিয়া বিভিন্ন ধৰণৰ লেচু দেখিলোঁ দেউতাক সুধিলোঁ যে দেউতা ইমান লেচু, তেতিয়া দেউতাই ক'লে যে প্ৰথম মই ইয়াত লেচু মানে সংগ্ৰহ কৰিবলৈহে আনিছিলোঁ বিভিন্ন জাতৰ, তাৰপিছত এতিয়া লাহে লাহে ব্যৱসায়ত লাগিছোঁ। তুমি চোৱা এইখিনি, লাষ্টততো মই নথকাৰ পিছত তোমালোক দুজনে চোৱা চিতা কৰিব লাগিব। তেনেকৈ মানে দেউতাৰ লগত আৰম্ভ কৰি এতিয়া মানে অকণকৈ গৈছোঁ আৰু আগুৱাই। এতিয়া ইয়াত কি প্ৰজাতি আছে? ইয়াত আপোনাৰ বম্বেয়া আছে, বিলাতী আছে, চাইনিজ আছে, ৰঙিয়া আছে আৰু আপোনাৰ বাংলাদেশী এজোপা আছে আৰু চাইনিজ 0.3 বোলে এজোপা আছে। কিন্তু সেই দুজোপাৰ নামকৰণ কৰিব মানে আমি দিয়া নামহে সেইটো আৰু দেউতাই আনিছিলে। সেই দুজোপাৰ নামকৰণ আপোনাৰ প্ৰশাসনে কৰিব, লাগি আছে, ছাৰো DC ছাৰো লাগি আছে, আমিও লাগি আছোঁ। একেটাই আছে বৰ্তমান। ইতিমধ্যে লিচুৱে GI টেগ লাভ কৰিছে তেজপুৰৰ লিচুৱে। গতিকে এই যিবিলাক বিভিন্ন প্ৰজাতি এইবিলাক প্ৰজাতিসমূহ বিশেষভাৱে এওঁলোকক যি উৎপাদন আচলতে উৎপাদনৰ হাৰ বৃদ্ধি কৰিবলৈ বিশেষ কিবা ব্যৱস্থা ল'ব লাগে নে এনেই হৈ থাকে? আপোনাৰ চাবলৈ গ'লে সেইটোতো তালাপি কৰিবই লাগিব। আপোনাৰ গছপুলিটো লগোৱাৰ পিছত আপোনাৰ সাৰ দিবই লাগিব। 5 বছৰৰ পিছতহে লাগে লেচু। আপোনাৰ এয়া লেচু লগোৱাৰ 5 বছৰৰ পৰা আপোনাৰ লাগিবলৈ আৰম্ভ কৰে আৰু আপোনাৰ ইয়াত যেতিয়া প্ৰথম ফুল ওলাওঁতে আপোনাৰ ভিটামিন মাৰিবই লাগিব যাতে পোকে খাই পেলাই ফুলটো পৰি নাযায়। তাৰপিছত ফলটো ৰখিবলৈ এটা ভিটামিন মাৰে, মানে এইটো বেয়া বস্তু নহয়, যিটো ভিটামিন ধৰক ফলটো ৰখে সেই বস্তুটো মাৰে। তাৰপিছত আপোনাৰ একো নহয় আৰু তেনেকেই। কৌশিক আছে, যিহেতু মূল হোতা এতিয়া ব্যৱসায়টো দেউতাৰ পিছত তুমি চলাই আছা, যে ইয়াৰ পৰাই লণ্ডনলৈ লেচু গৈছিল প্ৰথম, কেতিয়া গৈছিল, কেনেকৈ গৈছিল? এইটো আপোনাৰ 2022 চনত গৈছিল। 2022 চনত আপোনাৰ আমাৰ ইয়াৰ পৰা 50% লেচু আমি পঠাইছোঁ আৰু লগত ইয়াত আছিল আপোনাৰ বহুকেইজন মানুহ আছিল। তেওঁলোকৰ ভিতৰত আব্দুল খালেক, আব্দুল জালিল, তেওঁলোকেও আছিল আমাৰ লগত। তেওঁলোকৰ সহায়তে আমি পঠাব পাৰিছিলোঁ আৰু লেচু আপোনাৰ ধৰক এতিয়াও আমি পঠাবলৈ এতিয়া ৰেডি হৈ আছোঁ। আমাৰ লেচু পকিও আছে,
কিন্তু ধৰক এতিয়া কিছুমান সৰু সৰু সমস্যাৰ কাৰণে আমি এতিয়া পঠাব পৰা নাই। ব্যৱসায় অহা নাই নে আচলতে এতিয়া দেখিছোঁ ফল একে পকি গৈছে, তলত সৰি গৈছে, কিহৰ কাৰণে? বজাৰখনতো এইখিনি দিনত নহ'লেতো লোকচান হ'ব। মানে আপোনাৰ এনেকুৱা হৈছে, এটা সৰু বুলি ক'ব পাৰি আৰু সৰু কাজিয়া এখন গৈ পেলাই বহুত ডাঙৰ কৰি পেলালে। তাৰ কাৰণে এতিয়া ধৰক বেপাৰীবিলাকো আহিব বিচৰা নাই, বহুতখিনি লেবাৰো পলাই গৈছে। এতিয়াও আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ পাৰ্টি ঘূৰি ফুৰিছে, বাহিৰলৈ লেচু পঠাবও লাগে আৰু পকি এতিয়া ধৰক আমাৰ নষ্টও হ'বলৈ ষ্টাৰ্ট কৰিছে। কিন্তু এই কাজিয়াখনৰ ফলত গোটেই লেবাৰখিনি যেতিয়া নোহোৱা হৈ গৈছে, আমি কাম কৰিব পৰা নাই। কাইলৈ লেচু দিৱসৰ বাবে, যিহেতু কাইলৈৰ পৰা লেচু দিৱস শোণিতপুৰ জিলাত এইবাৰ আৰম্ভ হ'ব, লেচুৰ পদ্মনাথ গোহাঁই বৰুৱাই যি ৰোপণ কৰিছিল তাৰ পৰা 100 বছৰ হ'ল। এই লেচু দিৱসৰ বাবে আপোনালোকৰ ইয়াৰ পৰা ভেৰাইটি যাব নেকি? হয়, আমাৰ ইয়াৰ পৰাও ভেৰাইটি যাব, কিন্তু মানে ধৰক এনেকুৱা হ'ব যে আমাৰ আৰু বাগানো আছে, তাৰপৰাও পঠিওৱা হ'ব লগত। প্ৰতি বছৰে আপোনালোকৰ কেনেকুৱা আয় হয় এই লিচুৰ পৰা? ভালেখিনি আমাৰ আয় হয়। এতিয়া ধৰক সেইটো অংক মই মুখত ক'ব নোৱাৰিম, কিন্তু ধৰক আয়টোতো প্ৰত্যেক বছৰে ঠিকেই থাকে, কিন্তু এই বছৰ অকণমান যি দেখিছোঁ এই কাজিয়াখনৰ পৰা আমাৰ ক্ষতি হৈছে। অৰ্ণৱ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।